হেল্ল' নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগত জনাইছোঁ। ৰ'ব এগৰা ভাত ধুনীয়াকৈ ভৰাই লওঁ আৰু তাৰ লগতে মাছ অকণমানো ভালকৈ ভৰাই লওঁ। হেৰি হ'লো এইটো কালি ৰাতিৰ ভিডিঅ', ভয় খাব নালাগে, ৰাতিপুৱাই ভাত খোৱা নাই। এয়া ৰাতি ভিডিঅ' আছিলে, মাছ আনিবলৈ গৈছিলোঁ, তাতে ৰৌ মাছ এটা ল'লোঁ 1 কেজি, লৈ পেলাই আপোনাৰ একদম ভাইটিয়ে ক'লে বোলে ডাঙৰ অকল 4 পিচে কৰি দিওঁ, কাৰণ আমাৰ ঘৰত মানুহ বিশেষকৈ 4টা, দাদা যে নাথাকে ইয়াতে। তাৰপিছত মাছ আনি পেলাই 4 পিচ কৰি ধুনীয়াকৈ মাহঁতক দিলোঁ, ধুই আনকৈ যা বোলো। মায়ে নিমখ দি পেলাই ধুনীয়াকৈ ধুলে, তাৰপিছত নিমখ হালধি মায়ে দি দিছে বাৰু, এয়া মই ভিডিঅ'হে জাষ্ট কৰিছোঁ। ধুনীয়াকৈ নিমখ হালধি দি ধুনীয়াকৈ সানি থৈ দিলোঁ। এইফালে মায়ে এটা কেৰাহীত মচুৰ দাইল বহাই থৈছে আৰু এইফালে বিলাহী 3টাও দি থৈ দিছে, আৰু এইফালে চাইডতে ভাত উতলি আছে। মই জাষ্ট বোলো অকণমান লৰাই দিওঁ। মন চন ভাল লাগিলে কেতিয়াবা ময়ো কাম অকণমান ৰাতি কৰি দিওঁ বাৰু দেই, এনেই নিদিয়াকৈ নাথাকোঁ। তাৰপিছত এয়া মাছ ফ্ৰাই কৰি লৈছোঁ। মাছবোৰ যে ডাঙৰ ফ্ৰাই কৰিবলৈ অকণ অসুবিধা পাইছোঁ, আৰু ইমান ডাঙৰ মাছ খাবলৈ বেয়া দেই, এনেকৈ পিচকৈ অশান্তিহে লাগে। তাৰপিছত মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ, 2 পিচকৈ। মাছখিনি ফ্ৰাই কৰি উঠাই লৈ সেই একেটা কেৰাহীতে অকণমান তেলত আছিল যে তেল, তাতে 5 ফোৰণ দি দিলোঁ। তাৰপৰা মায়ে যে বিলাহী দি থোৱা দেখিছিলে দাইলত, বইল দাইলত, সেই বিলাহীকেইটা উঠাই পেলাই ধুনীয়াকৈ তেলত দি পেলাই আপোনাৰ ভালকৈ থেতেলিয়াই ল'লোঁ। সিজিয়ে আছিলে অলৰেডি। তাৰপৰা সিজা হোৱাৰ পাছত সেয়া ধুনীয়াকৈ থেতেলিওৱাৰ পাছত তাতে মই অকণমান হালধি দি ধুনীয়াকৈ লৰাই দিছোঁ। এয়া দেখিছেই নহয়, আৰু ধুনীয়াকৈ সিজি মেলি আজৰি। তাতে গৰম পানী দি দিছোঁ। গৰম পানী দি বইল কৰি ফ্ৰাই কৰি ৰখা মাছখিনি দি দিছোঁ। তাৰপিছত তাতে পেটু আহিছিলে, পেটু আকৌ বোলো যদি বোলো জ্বলা ভাজিত দিওঁ কিজানি তিতাও হ'ব পাৰে, কেতিয়াবা পেটুখিনি তিতা হয় ন, সেইকাৰণে এক্সট্ৰাকৈ মই পেটুখিনি, ঠাণ্ডা ভাত নাছিলে বাৰু, গৰম ভাততে বনালোঁ। তাৰপৰা দাইল সিজোৱালত অকণমান নেমু আছিলে বোলো, টেঙাটো দি দিওঁ, অকণমান ভাল লাগিব, তেতিয়া খোৱাটো ইনহেঞ্চ হ'ব ন, ভাল লাগিব টেষ্টটো মানে। সেইকাৰণে অকণমান দালি আনি পেলাই তাতে নেমু অকণ চেপি সেয়াও দি দিলোঁ। খোৱাৰ জুতিটো যেনিবা ধুনীয়াকৈ ল'ব জানো, বাকী কিবা জানো নাজানো দৰকাৰ নাই। তাৰপৰা আন এটা কেৰাহীত এয়া মই তেল অকণ আকৌ দিলোঁ, সেই একেটা কেৰাহী মানে যিটো দালি বনাইছিলোঁ সেইটোৱে দি পেলাই মাছৰ মাথা যে আছিলে, মাছৰ মাথাখিনি ধুনীয়াকৈ ভাজি এয়া ইয়াতে লৈছোঁ কল পচলা, আলু, মচুৰ দালি, পিঁয়াজ, জলকীয়া দেই। আৰু যদি ইয়াতে যদি বেঙেনা থাকিলেহেঁতেনতো আৰু ক'বই নালাগে, কিন্তু আজি বহুত দিন হ'ল মই বেঙেনা অনাও নাই বাৰু দেই, সেইকাৰণে হেৰি হ'ল। তাৰপৰা চাইডতে থেতেলিয়াই থোৱা নহৰুকণ দেখিছে ন, সেয়া দি দিলোঁ। তাৰপিছত কিবা কথা এটাত মোৰ মনটো বেয়া লাগিলে, সেইকাৰণে ভিডিঅ' শ্বুট কৰা নহ'লে আৰু মাক ক'লোঁ যে নিমখ দি থৈ আহিছোঁ ভাজি, তই বাকীখিনি কৰগৈ আৰু। এয়া ভাজি লৈ আছোঁ, কেৰাহীও লৈ আছে। এয়া লাষ্টৰ কথা। তাৰপৰা এখন থালি পৰিৱেশন কৰিলোঁ আৰু খাই টেষ্টি লাগিলে।